নমস্কাৰ আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যত আজি পুৱা প্ৰায় 7:51 6.7 প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যায়ত পহিলা মেৰ পৰা 18 বছৰ ঊৰ্ধৰ সকলোকে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া আজি আৰম্ভ ৰাজ্যত কালিৰে পৰা নৈশ সান্ধ্য আইন বলবৎ আৰু আজি দিল্লীত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক সাৱধানতাসমূহ মানি চলিবলৈ আৰু বিনা দ্বিধাৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক হাত ধুওক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক এতিয়া শুনক বিতং বাতৰি সমগ্ৰ ৰাজ্যতে আজি পুৱা প্ৰায় 7:51 এটা প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ভূমিকম্পটোৰ প্ৰাবল্য 6.7 বুলি জানিব পৰা গৈছে ভূমিকম্পটোৰ অভিকেন্দ্ৰ তেজপুৰৰ ওচৰত আৰু ইয়াৰ প্ৰভাৱ বিহাৰ পশ্চিমবংগকে ধৰি কেইবাখনো চুবুৰীয়া ৰাজ্যলৈ বিয়পি পৰে ভূমিকম্পৰ ফলত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৰাজ্য চৰকাৰে ভূমিকম্পৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বুজ লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলেও ভূমিকম্পৰ ফলত জিলাসমূহত উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত জানিবলৈ দিছে ৰাজ্যত কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যায়ত পহিলা মেৰ পৰা 18 বছৰ ঊৰ্ধৰ সকলোকে প্ৰতিষেধক প্ৰদান কৰা হ'ব ইয়াৰ বাবে নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব সকলো যোগ্য ব্যক্তিয়ে cowin.gov.in পৰ্টেল যোগে নাম পঞ্জীয়ন কৰিব পাৰিব এই পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত স্বাস্থ্যকৰ্মী আগশাৰীৰ কোভিড যোদ্ধা আৰু 45 বছৰ ঊৰ্ধৰ ব্যক্তিসহ সকলো যোগ্য লোককে পূৰ্বৰ দৰে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব এই পৰ্যায়ত প্ৰতিষেধক প্ৰস্তুতকাৰীসকলে মাহিলী উৎপাদন কৰা মুঠ প্ৰতিষেধকৰ 50% কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিব আৰু বাকী 50% ৰাজ্য অথবা মুকলি বজাৰক প্ৰদান কৰিব এই পৰ্যায়ত কোনো লোকে প্ৰতিষেধক গ্ৰহণৰ বাবে কেন্দ্ৰসমূহত গৈ নাম পঞ্জীয়ন কৰিব নোৱাৰিব 18 বছৰ ঊৰ্ধৰ সকলো লোকে কোভিড মঞ্চৰ যোগেদি নাম পঞ্জীয়ন কৰিব লাগিব জনসাধাৰণে এই মঞ্চত নিজৰ সবিশেষ পূৰণ কৰিব লাগিব আৰু ফটোযুক্ত পৰিচয় পত্ৰ আপলোড কৰিব লাগিব ইয়াৰ পাছত তেওঁলোকে নিজৰ বাছনিমতে এটা প্ৰতিষেধক কেন্দ্ৰ নিৰ্ধাৰণ কৰিব লাগিব নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত হিতাধিকাৰীসকলে এটা বাৰ্তা লাভ কৰিব প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত এই বাৰ্তাটো দেখুৱাব লাগিব এই পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য ব্যক্তিগত চিকিৎসালয় আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহকো প্ৰতিষেধক প্ৰস্তুতকাৰীৰ বাবে পোনপটীয়াকৈ প্ৰতিষেধক ক্ৰয়ৰ অনুমতি প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অক্সিজেনৰ যোগান সুনিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে সেই অনুসৰি কালি ভূটান আৰু নাগালেণ্ডৰ সৈতে দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে উল্লেখযোগ্য যে ভূটানত নতুনকৈ এটা অক্সিজেন প্লাণ্ট স্থাপন কৰা হৈছে ইতিমধ্যে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই অলপতে ভূটানৰ চান্দ্ৰুপ জংখাৰত থকা এই প্ৰকল্পটো পৰিদৰ্শন কৰে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অসমে প্ৰতিদিনে 50 মেট্ৰিক টনকৈ অক্সিজেন লাভ কৰিব ইফালে নাগালেণ্ডৰ ডিমাপুৰৰ প্ৰতিষ্ঠানটোৰ পৰা 3.9 মেট্ৰিক টন অক্সিজেন লাভ কৰিব ইয়াৰ উপৰিও ৰাজ্যৰ স্বাস্থ্য বিভাগে কালি অক্সিজেন যোগানৰ বাবে ৰাজ্যৰ দুটা অক্সিজেন উৎপাদন কৰা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ইয়াৰ ভিতৰত বঙাইগাঁৱত থকা নৰ্থ ইষ্ট গেছেজৰ পৰা প্ৰতিদিনে 3 মেট্ৰিক টন আৰু চিলাপথাৰৰ লুইড এৰো প্ৰডাক্টছৰ পৰা 3.6 মেট্ৰিক টন অক্সিজেন লাভ কৰিব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যখনত স্থাপন কৰা বিভিন্ন প্ৰকল্পৰ পৰা প্ৰতিদিনে অক্সিজেনৰ উৎপাদন 66 মেট্ৰিক টনলৈ বৃদ্ধি পাব ডক্টৰ শৰ্মাই কালি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত স্থাপন কৰা 0.7 মেট্ৰিক টনৰ অক্সিজেন প্ৰকল্পটো পৰিদৰ্শন কৰে ইতিমধ্যে ডক্টৰ শৰ্মাই ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়সমূহকো নিজাকৈ অক্সিজেন ইউনিটৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন হলে ৰাজ্য চৰকাৰক অৱগত কৰিবলৈ আহ্বান জনাইছে ৰাজ্যখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ক্ৰমত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সজাগতা অৱলম্বন অত্যন্ত প্ৰয়োজনীয় ইয়াৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰি কোভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা গঢ়ি তুলিলেহে এই মহামাৰী নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হৈ উঠিব শিশুৰ পৰা বৃদ্ধলৈকে সকলো লোককে এই ভাইৰাছে আক্ৰমণ কৰিব পাৰে যদিও সজাগতাৰ দ্বাৰা ইয়াক প্ৰতিহত কৰিব পৰা যায় এই সন্দৰ্ভত গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাক্তৰ অমল কটকীয়ে এইদৰে কয়
আপোনালোক সকলোৱে ইতিমধ্যে কৰোনা 19ৰ যিটো দ্বিতীয় ঢৌ এই বিষয়ে গম পাইছে যথেষ্ট ব্যক্তি এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ গৈছে যোৱা বছৰ যেতিয়া মাৰ্চ মাহত কৰোনা আৰম্ভ হৈছিল তেতিয়া আমি এই ৰোগটোৰ বিষয়ে বেছি কথা নাজানিছিলো বা বেছি সুবিধাও উপলব্ধ নাছিল কিন্তু শেষৰ ফালে আমি লাহে লাহে সাৱধানতাখিনি অৱলম্বন কৰাৰ কথাখিনি আমি জানিব পাৰিছিলো আৰু তাৰ কাৰণে লাহে লাহে কৰোনাৰ প্ৰভাৱটো কমি আহিবলৈ ধৰিছিল সেইখিনি সময়ত আমি সাৱধানতা অৱলম্বন কৰিছিলো সাধাৰণতে মাস্ক পৰিধান কৰা হাত অনবৰতে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু যিটো শাৰীৰিক ব্যৱধান ৰাখিব লাগে সেইটো আমি প্ৰাৱধান আছিলে আৰু আমি সকলোৱে ৰিলিজিয়াছলি ফলো কৰিছিলো আৰু যেতিয়া লাহে লাহে কমি আহিবলৈ ধৰিলে আৰু সেইখিনি সময়তে আমি এই যিখিনি সতৰ্কতা বা সজাগতা আমি সেইখিনি হয়তো সকলোৱে জানিয়ে হওক বা নাজানিয়ে হওক লাহে লাহে জলাঞ্জলি দিলো আৰু তাৰ বাবে আমি এতিয়া দেখিবলৈ পাইছো কৰোনা আকৌ এটা দ্বিতীয় লহৰ আহিছে আৰু তাৰ পৰা যথেষ্ট ব্যক্তি আক্ৰান্ত হৈ গৈছে এইখিনি সময়ত কোন শুদ্ধ কোন ভুল বিচাৰ কৰাৰ সময় নহয় আহক আমি সকলোৱে এই যিখিনি বেছিক মিনিমাম সাৱধানতা গ্ৰহণ কৰিব লাগে আমি সেইখিনি ফলো কৰো আৰু আমি কোনো মানুহ ভয়ৰ দ্বাৰা আক্ৰান্ত হ'ব নালাগে আমি সকলোৱে সুষম খাদ্য খাব লাগে কমাই ঘনাই খাব লাগিব আৰু আমি যথেষ্ট পৰিমাণৰ পানী খাব লাগিব আৰু কোনোবা মানুহৰ যদি এনেকুৱা লক্ষণ বিলাক হয় জ্বৰ কাহ ভাগৰ লগা বা পায়খানা বেছিকে হোৱা এনেধৰণৰ যদি লক্ষণ বিলাক হয় তেখেতে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত আৰু টেষ্টিং কৰিব লাগে গতিকে আহক আমি সকলোৱে সাৱধানতাখিনি অৱলম্বন কৰো আৰু সোনকালে যাতে আমাৰ এই দ্বিতীয় ৱেভটোতে আমি কোভিড সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সক্ষম হওঁ তাৰ বাবে আমি সকলোৱে একেলগে লগ লাগি প্ৰতিজ্ঞাবদ্ধ হওঁ যাতে আমি সকলোৱে কৰোনা মুক্ত অসম কৰোনা মুক্ত ভাৰত বা কৰোনা মুক্ত বিশ্বত বাস কৰিবলৈ সকলো সক্ষম হওঁ আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব অসমত কোভিড-19ৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কালিৰে পৰা বলবৎ হোৱাকৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে সেই অনুসৰি নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলবৎ থাকিব পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অহা পহিলা মেলৈ নৈশ সান্ধ্য আইন বলবৎ থাকিব বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকসকলক নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়া কৰ্মচাৰী জৰুৰীকালীন সেৱাৰ সৈতে জড়িত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী বাহিনীৰ লোকৰ লগতে ন্যায় ব্যৱস্থাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীকো নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে চিকিৎসক নাৰ্ছ পেৰামেডিকেল খণ্ডৰ চিকিৎসা কৰ্মী ফাৰ্মাচী আদি জৰুৰী সেৱাও নৈশ সান্ধ্য আইনৰ সময়ছোৱাত অব্যাহত থাকিব ৰাজ্যৰ শিক্ষা বিভাগে ৩০০ গৰাকী কোভিড ৰোগী অতিক্ৰম কৰা জিলাসমূহৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে এই নিৰ্দেশ অনুসৰি অহা ১৫ দিনলৈ এই জিলাসমূহৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব সেই অনুসৰি ৰাজ্যৰ কামৰূপ বৰপেটা যোৰহাট গোলাঘাট দৰং জিলাতো কালিৰে পৰা অহা ১২ মেলৈ শিক্ষা প্ৰতিষ্ঠান তথা ছাত্ৰাবাসসমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰা হৈছে ডিব্ৰুগড় জিলাতো কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঠদান ছাত্ৰাবাসসমূহৰ লগতে সকলো ধৰণৰ কাম কাজ আজিৰে পৰা ১২ মেলৈ বন্ধ থাকিব বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে মৰিগাঁও জিলাতো কোভিড আক্ৰান্তৰ সংখ্যা ৩ শতাধিক হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ প্ৰাক প্ৰাথমিকৰ পৰা ধৰি সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান ছাত্ৰাবাস আৰু কোচিং চেণ্টাৰসমূহ বন্ধ ঘোষণা কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে অসমত কোভিডৰ দ্ৰুত সংক্ৰমণ অব্যাহত আছে ৰাজ্যখনত কালিৰ দিনটোত ৩,১৩২ জন লোক নতুনকৈ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় ইয়াৰে ১,৩১৩ জনে কামৰূপ মহানগৰ জিলাৰ ইয়াৰ বিপৰীতে কালি ৯৫৫ জন কোভিড ৰোগী চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ইয়াকে ধৰি ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ২,২১,২০০ অতিক্ৰম কৰিছে সেই অনুসৰি আৰোগ্যৰ হাৰ ৯০.৭৭% হৈছেগৈ ৰাজ্যখনত সম্প্ৰতি ১৯,৯২৩ জন সক্ৰিয় কোভিড ৰোগী আছে ইপিনে কোভিড-19ত আক্ৰান্ত হৈ কালি পুনৰ ১৮ জন লোকে প্ৰাণ হেৰুৱায় ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈ এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৩৩লৈ বৃদ্ধি পালে মৰিগাঁও জিলাত কালি নতুনকৈ ৫৮ গৰাকী লোক কোভিডত আক্ৰান্ত হয় ইয়াকে ধৰি জিলাখনত আক্ৰান্তৰ সংখ্যা ৪২৪লৈ বৃদ্ধি পায়
ধুবুৰী জিলাত কালি ৩৮ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাত জিলাখনত আক্ৰান্তৰ সংখ্যা ২০১ হৈছে। আনহাতে কামৰূপ জিলাত কালি ১৯৭ গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াকে ধৰি জিলাখনত আক্ৰান্তৰ সংখ্যা ১৬৬২লৈ বৃদ্ধি পাইছে। বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা দেশৰ ৫খন ৰাজ্যৰ লগতে অসমতো ২ মে'ত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। গণনাকাৰী বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ সুকলমে চলি আছে। ভোটগণনাৰ দিনটোত বা তাৰ পিছত হ'বলগীয়া সকলো বিজয় শোভাযাত্ৰা নিৰ্বাচনী আয়োগে নিষিদ্ধ কৰিছে। ভোটগণনাৰ পিছত সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ পৰা নিৰ্বাচনী প্ৰমাণপত্ৰ গ্ৰহণ কৰিবলৈ বিজয়ী প্ৰাৰ্থীসকলৰ লগত যাবলৈ ২জনতকৈ অধিক ব্যক্তিক অনুমতি দিয়া নহ'ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। সমগ্ৰ দেশতে কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে নিৰ্বাচন আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশত এতিয়ালৈকে ১৪,৭৭,০০,০০০তকৈও অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ভিতৰত ৯৩,৪৭,০০০তকৈ অধিক স্বাস্থ্যকৰ্মীয়ে প্ৰথম পালি আৰু ৬১,০০,০০০তকৈও অধিক স্বাস্থ্যকৰ্মীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে। একেদৰে ২,২২,০০,০০০তকৈ অধিক আগশাৰীৰ কোভিড যোদ্ধাই প্ৰথম পালি আৰু ৬৫,০০,০০০তকৈ অধিক যোদ্ধাই দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কালিৰ দিনটোত নিশা ৮ বজালৈকে ২৪,৫৫,০০০তকৈ অধিক হিতাধিকাৰীয়ে কোভিড-১৯ৰ প্ৰতিষেধক লাভ কৰে। ইয়াৰে ভিতৰত ১৫ লাখতকৈও অধিক হিতাধিকাৰীয়ে প্ৰথম পালি আৰু ৯,৫৪,০০০ হিতাধিকাৰীয়ে দ্বিতীয় পালি গ্ৰহণ কৰে। দিল্লীত আজি অনুষ্ঠিত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত মহম্মদ চিৰাজৰ সুন্দৰ বলিঙৰ সহায়ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দিল্লী কেপিটেলছক ১ ৰানত পৰাস্ত কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত বাতৰিৰ চমু অৱলোকন আভা ভৰালীৰ পৰা। ২ মে'ত ভোটগণনাৰ পিছত বিজয় উৎসৱ পালনত নিৰ্বাচন আয়োগৰ কঠোৰ নিষেধাজ্ঞা আৰু বিজয়ী প্ৰাৰ্থীৰ লগত সৰ্বাধিক ২জন লোকেহে ৰিটাৰ্ণিং বিষয়াৰ পৰা ল'ব পাৰিব জয়ৰ প্ৰমাণপত্ৰ শীৰ্ষক বাতৰিটো নিয়মীয়া বাৰ্তা, অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, দ্য আছাম ট্ৰিবিউন, দ্য টাইমছ অফ ইণ্ডিয়া আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। ৰাজ্যত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলবৎ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে, পহিলা মেলৈকে নৈশ সান্ধ্য আইন, আমাৰ অসম কাকতে, ৰাজ্যত নৈশ সান্ধ্য আইন, লকডাউনৰো কৰাল ছাঁ, দৈনিক জনমভূমি কাকতে, ৰাজ্যজুৰি ১ মেলৈকে নৈশ সান্ধ্য আইন, অসমীয়া খবৰ কাকতে, ৰাজ্যত ৫ দিনলৈ নৈশ সান্ধ্য আইন জাৰি, দ্য টাইমছ অফ ইণ্ডিয়া কাকতে, কোভিড-১৯ নাইট কাৰফিউ বেক ইন আছাম বাট অনলি ফৰ 5 ডেইজ, নিয়মীয়া বাৰ্তা কাকতে, অসমত ৫ দিনলৈ জাৰি নৈশ সান্ধ্য আইন শিৰোনামেৰে প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ আন বাতৰিৰ ভিতৰত আছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা প্ৰায় বাতিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত, কৰোণাক লৈ কঠোৰ দিল্লী উচ্চ ন্যায়ালয়, কেজৰিৱালে পৰিস্থিতি চম্ভালিব নোৱাৰিলে কেন্দ্ৰৰ বিষয়াক দায়িত্ব দিয়া হ'ব, শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, ৩ শতাধিক কোভিড আক্ৰান্ত ১৭ জিলাত সম্পূৰ্ণ বন্ধ হ'ব শিক্ষা অনুষ্ঠান, জনতা ভৱনত দৰ্শনাৰ্থী সীমিত, কৰ্মচাৰী ৫০% হ্ৰাস, ১৫ মে'ৰ পাছতহে ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাসৰ সম্ভাৱনা, হিমন্ত বিশ্ব, ভাৰতৰ পৰিস্থিতিক লৈ উদ্বিগ্ন বিশ্ব, সহায়ৰ বাবে আগবাঢ়িছে আমেৰিকাকে ধৰি বিভিন্ন দেশ প্ৰতিষ্ঠান। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ। ৰাজ্যত আজি পুৱা প্ৰায় ৭:৫১ ৬.৭ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি। কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যায়ত পহিলা মে'ৰ পৰা ১৮ বছৰ ঊৰ্ধৰ সকলোকে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা। নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া আজি আৰম্ভ। ৰাজ্যত কালিৰে পৰা নৈশ সান্ধ্য আইন বলবৎ আৰু আজি দিল্লীত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। প্ৰধান বাতৰিসমূহ পঢ়াৰ পাছত আমাৰ এতিয়াৰ বাতৰি ইমানতে সামৰণি মাৰিলোঁ।